হেল্ল' ষ্টুডেণ্টছ, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে অনুশীলনী 4.2 3 নম্বৰৰ পৰা সমাধান কৰিবলৈ চেষ্টা কৰিম। চ' 3 নম্বৰ কুৱেশ্যনটো কি দিছে? দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। আমাক এনেকুৱা দুটা সংখ্যা ওলাব কৈছে যাৰ সমষ্টি 27 আৰু গুণফল 182। বলা কৰিবলৈ চেষ্টা কৰোঁ অংকটো। এতিয়া চাম, এই অংকটো কৰাৰ আগত এনেকুৱা বুজি লওঁ কুৱেশ্যনটো কি কৈছে। দুটা সংখ্যা ধৰি লোৱা, এটা সংখ্যা মই এনেকৈ ধৰিছোঁ আৰু এটা এনেকৈ দিছোঁ, হৈ গ'ল। সিহঁতৰ সমষ্টি কিমান? 27। যদি মই এটা সংখ্যা ধৰোঁ x, হয় নহয়, তো আৰু এটা ওলাব লাগে। এইটো আমি কেনেকৈ ওলাম? ছেকেণ্ড সংখ্যাটো কেনেকৈ ওলাম? এটা ধৰিছোঁ x, ছেকেণ্ডটো হ'ব, ছেকেণ্ডটো এটা ৰাখি দিয়া, 27 মাইনাছ এক্স হ'ব। বুজি পাইছা নাই? তো ইয়াৰ পৰা আমি এনেকৈ ধৰি লওঁ, কুৱেশ্যনটোৰ পৰা ধৰোঁ এটা সংখ্যা x, আনটো কিমান হ'ব? আনটো সংখ্যা হ'ব তোমাৰ 27 মাইনাছ এক্স। একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে কি কৈছে চোৱা, সিহঁতৰ সংখ্যা দুটাৰ, এই সংখ্যা দুটাৰ পূৰণফল মানে গুণফল 182। চ' দি দিয়ে পূৰণফল 27 মাইনাছ এক্স ইজ ইকুৱেল টু 182, হৈ গ'ল। এতিয়া চোৱা, এই ব্ৰেকেটটো উঠাই দিয়ে, বাহিৰৰ সংখ্যাৰে ভিতৰৰ সংখ্যাটো পূৰণ কৰি দিয়ে। বাহিৰত কি আছে? এক্স, এক্স জি, এই দুটাক পূৰণ কৰি দিয়ে চিন সহ। তো 27 লগত এক্স পূৰণ কৰিলে 27 হ'ব, 27 এক্স হ'ব, প্লাছ মাইনাছে মাইনাছ, এক্সৰ লগত এক্স পূৰণ কৰিলে এক্স স্কুৱেৰ হৈ যাব, ইজ ইকুৱেল টু 182। ধুনীয়াকৈ সজাই দিয়া, মাইনাছৰ এক্স স্কুৱেৰ প্লাছৰ 27 এক্স মাইনাছ সমান সেইটো চাইডৰ পৰা 182 এইটো চাইড লৈ আহে, মাইনাছৰ হ'ব, মাইনাছ 182 ইজ ইকুৱেল টু 0। চোৱা, সমীকৰণ প্ৰথম অৱস্থাত মাইনাছ চিন থাকিব নালাগে। তো এই মাইনাছ চিনটো প্লাছ কৰিবলৈ এই পিছৰ চিনটো চেঞ্জ হৈ যায়। যদি এই মাইনাছটো তুমি প্লাছ কৰা নহয়, পিছৰ চিনটো চেঞ্জ হৈ যায়। কেনেকৈ? প্লাছ থাকিলে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব। বুজি পাইছানে? এতিয়া চোৱা, মই এইটো প্লাছ বনাই দিছোঁ, এক্স স্কুৱেৰ প্লাছৰ এইটো কি হৈ যাব? মাইনাছ হৈ যাব, মাইনাছৰ 27 এক্স এইটো প্লাছ হৈ যাব, প্লাছৰ 182 ইজ ইকুৱেল টু 0। এতিয়া চোৱা, আমি কি কৰিম? এক্স স্কুৱেৰৰ সহগ আৰু ধ্ৰুৱক পদ পূৰণ কৰিম আৰু মাজতো মিলাব লাগে। এক্স স্কুৱেৰৰ সহগ 1 আছে আৰু 182 লগত পূৰণ কৰে 182 হ'ব। হয়, দুই দি যাব নাই, 2 দি 9 বাৰ যাব, 2 এবাৰ যাব, 7 দি 13 বাৰ যাব, আৰু মিলাবলৈ কিমান? 27 মিলাব লাগে। তো 24, 7 দুগুণ 14, 14 লগত 13 যোগ কৰা, হয় নহয়, 27 হ'ব নাই? আমি এই উৎপাদকবোৰ আমি কি কৰোঁ? ফাৰ্ষ্টত পূৰণ কৰোঁ, পিছত যোগ বিয়োগ কৰি এই মাজতো মিলাব লাগে। তো 7 দুগুণ 14, 14 লগত 13 যোগ কৰা 27 হ'ব নাই? এতিয়া চোৱা, এক্স স্কুৱেৰ মাইনাছ 14 প্লাছ 13, এই এক্সটো দি দিয়ে, প্লাছ 182 ইজ ইকুৱেল টু 0। এই ব্ৰেকেট উঠাই দিয়া, তো বাহিৰৰ চিন দি ভিতৰৰ চিনখিনি পূৰণ কৰি দিয়া। এক্স স্কুৱেৰ প্লাছ মাইনাছে মাইনাছ, এই এক্সটো লগত দি দিয়া, 14x প্লাছ মাইনাছে মাইনাছ 13x, হয় নহয়, প্লাছ 182 ইজ ইকুৱেল টু 0, হৈ গ'ল। এতিয়া আমি কি কৰিম? এই দুটাৰ পৰা কমন ল'ব। কি কমন আহিব? ইয়াতো এক্স আছে, ইয়াত এক্স আছে, তো এক্স আহি যাব, হয় নহয়? দুটাৰ পৰা এটা আহি গ'ল, থাকিব কেইটা? এটা, ইয়াত মাইনাছ চিন আছে, দি দিয়া। 14xৰ পৰা এক্স আহি গ'ল, থাকিব কিমান? 14, হয় নহয়? ইয়াৰ পৰা ইয়াত কমন, আচ্ছা, ইয়াত মাইনাছ চিন আছে, ইয়াত দি দিয়া। 13xৰ পৰা এক্স আহি গ'ল, থাকিব কিমান? 13, এইখিনি ইয়াত বহাই দিয়া, এক্স মাইনাছ 14 ইজ ইকুৱেল টু 0। এতিয়া চোৱা, এক্স মাইনাছ 13 এটা লোৱা, এক্স মাইনাছ 13 আৰু কিমান হ'ব? এই দুটাৰ পৰা লোৱা, এক্স মাইনাছ 14 ইজ ইকুৱেল টু 0। এই 0 এবাৰ এক দিয়া, এবাৰ এক দিয়া, হয় নহয়? এক্স মাইনাছ 13 ইজ ইকুৱেল টু 0, এক্স মাইনাছ 14 ইজ ইকুৱেল টু 0। বুজিছা নাই? এক্স ৰাখি দিয়া, তো মাইনাছৰ 13 আছে, সেইটো চাই গ'লে কি হ'ব? প্লাছৰ 13, হয় নহয়? আৰু ইয়াত
প্লাছৰ 14 এতিয়া সংখ্যাটোৰ আমি কি পালোঁ এটা 14 13 ওকে এটাকে সংখ্যা দুটা আমি পালোঁ সংখ্যা দুটা কিমান পালোঁ 13 আৰু 14 যদি তুমি 13 লোৱা হয় নহয় 27 পৰা 27 পৰা 13 মাইনাছ কৰা 14 হ'ব হয় নহয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যনটো কি দিছে আমাক চোৱা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ন সলিউশন দেখো ক্ৰমিক যোগাত্মক সংখ্যা মানে বুজি পাইছে না ক্ৰমিক মানে এটাৰ পিছত এটা মানে যদি এটা সংখ্যা মই 10 লওঁ পিছতো কিমান হ'ব 11 হয় নহয় যদি এটা সংখ্যা তুমি 5 লোৱাৰ পিছতো কিমান হ'ব 6 হ'ব যদি মই x লওঁ পিছতো কিমান হ'ব x + 1 হ'ব বুজি পাইছা সেইকাৰণে কওঁ লেট ধৰো ক্ৰমিক যোগাত্মক সংখ্যা দুটা এটা x আৰু x + 1 বুজি পাইছা x + 1 1টো কেনেকৈ হৈ গ'ল সো প্ৰশ্নমতে কি কৈছে এই সংখ্যা দুটাৰ বৰ্গৰ যোগফল 365 সংখ্যা দুটাৰ বৰ্গৰ যোগফল মানে বৰ্গ স্কয়াৰ কৰি দিয়া x আৰু হেতৰ স্কয়াৰ কৰি যোগ কৰিলে কিমান হ'ব 365 হ'ব বুজি পাইছে এতিয়া চোৱা ইয়াত x + 1 হোল স্কয়াৰ আছে নাই মানে a + b হোল স্কয়াৰ তত গৈছে তত বহাই দিয়া কি আছিল উত্তৰটো কি আছিল a² + 2ab + b² বহাই দিয়া x² মানে a² 2ab + b² = 365 এতিয়া চোৱা ইয়াতো x² আছে ইয়াত x² আছে কেইটা হ'ব দুটা হ'ব নাই দুটা x² + 2x হয় নহয় প্লাস 1² মানে 1 এই 365 টো এর সাইড লৈ হা মাইনাস হৈ যাব যেটো এর সাইড কি আছিল প্লাস হৈ আছিল ইজ ইকুয়াল টু 0 এটা সো কি হয় 2x² আছে ইয়াৰ 2x 365 ৰ পৰা 1 গুছি গল কিমান থাকিব মাইনাসৰ 364 ইজ ইকুয়াল টু 0 এটা সো এই গোটেইখিনিত চোৱা 2 দি হৰণ গৈ আছে 2 দি হৰণ কৰি দিয়া ইয়াত x² হ'ব 2 কেনসেল হৈ যাব হয় না 2 দি এবাৰ যাব প্লাস 2 দি এবাৰ যাব x থাকি যাব ইয়াত কিমান বাৰ যাব 364 ত 2 দি 182 বাৰ যাব ইজ ইকুয়াল টু 0 হৈ গল এতিয়া চোৱা আমি কি কৰিম আগৰ নিচিনা এই x² হহক আৰু ধ্ৰুবক পদ পূৰণ কৰি x² হহক আৰু ধ্ৰুবক পদ পূৰণ কৰি মাজৰটো মিলাব লাগে বুজি পাইছা তো x কিমান হ'ব x² হওক 1 1 লগত 182 পূৰণ কৰা 182 হ'ব 2 দি যাব 9 বাৰ 2 দি 2 এবাৰ যাব আকৌ 7 দি 3 বাৰ যাব 7 3 গুণ 21 মাজত কিমান 1 মানে 1 মিলাব লাগে এখিনি পূৰণ কৰি যোগ বিয়োগ কৰি 1 মিলাব লাগে মিলি আছে 7 2 গুণ 14 ইয়াত সৰি 7 13 বাৰ যাব 7 2 গুণ 14 ৰ পৰা 13 গুছি গল থাকিব কিমান 1 হৈ গল বহাই দিয়া x² plus 14 minus 13 whole into x হয় না ইয়াত কিমান আছে minus 182 is equal to 0 এতিয়া চোৱা এই ব্ৰেকেট উঠাই দিয়া ব্ৰেকেট উঠাবলৈ হলে বাহিৰৰ চিন দি ভিতৰৰ চিন পূৰণ কৰি দিয়া আৰু এই x টো ইয়ালৈ দি দিবা 14x plus plus minus minus 13x minus 182 is equal to 0 হৈ গল এতিয়া চোৱা আমি কি কৰিম এই দুটাৰ পৰা কমন লম এই দুটাৰ পৰা কমন লোৱা ইয়াতো x আছে ইয়াতো x আছে তো x কমন আহিব হয় নহয় দুটা x ৰ পৰা এটা হৈ গল থাকিব কেইটা এটা ইয়াত প্লাস চিন আছে দি দিয়া 4x ৰ পৰা x আহি গল থাকিব কিমান 4 ক্লোজ ব্ৰেকেট ইয়াত চোৱা প্লাস মাইনাস মাইনাস এই চিনটো এটা আহি যাব 13x ৰ পৰা x আহি গল থাকিব ইয়াত 13 আকৌ এইখিনি ইয়াত বহাই দিয়া ইয়াত
এক্স প্লাছ 14 ইজ ইকুৱেল টু 0 এতিয়া চোৱা এক্স মাইনাছ 13 এই দুটাৰ পৰা এটা আকৌ এক্স প্লাছ 14 ইজ ইকুৱেল টু 0 বুজি পাইছা এতিয়া চোৱা এই 0টো এবাৰ ইয়াৰ লগত দি দিয়া এক্স মাইনাছ 13 ইজ ইকুৱেল টু 0 এক্স প্লাছ 14 ইজ ইকুৱেল টু 0 ইয়াত কিমান হৈ যাব এক্স মাইনাছৰ আছিল মাইনাছৰ 13 আছিল এইটো চাইড কি হ'ব প্লাছৰ 13 হৈ যাব হয় ন ইয়াত মাইনাছৰ 14 হৈ যাব এইটো অসম্ভৱ মাইনাছৰ সংখ্যা আমি নলওঁ বুজি পালা এইটো চোৱা তো এটা সংখ্যা কিমান ওলাইছে 13 আনটো কিমান হ'ব 13 প্লাছ 1 14 হ'ব এটাকে সংখ্যা দুটা কিমান ওলাব ক্ৰমিক সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যা দুটা কিমান ওলাব 13 আৰু 14 বুজি পাইছানে ইয়াৰ পিছৰ কুৱেশ্যনটো